নমস্কাৰ। মই ইয়াৰ আগৰ ভিডিঅ'টোত আপোনাৰ ITC হোটেল ষ্টকটোৰ বিষয়ে এনালাইচিছ কৰিছিলোঁ। মোৰ টেকনিকেল এনালাইচিছ মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছিলোঁ। আজি মই এই ভিডিঅ'টোত ইণ্ডিয়ান হোটেল এই ষ্টকটোৰ মই টেকনিকেল এনালাইচিছ আপোনালোকৰ আগত আগবঢ়াম। বাকী আপুনি ফাইনেন্সিয়েলখিনি ইয়াত আপোনালোকে চাই ল'ব, যিহেতু মোৰ এইটো টেকনিকেল এনালাইচিছৰ ভিডিঅ' হয়। চ' মই ইয়াত টেকনিকেল এনালাইচিছখিনি মই আপোনালোকক মোৰ পইণ্ট অফ ভিউটো মই দেখাম। আৰু মই ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক ক্লিয়াৰলি কৈছোঁ যে মই এই ভিডিঅ'টো দিয়া উদ্দেশ্যটো জাষ্ট মই এডুকেশ্যনেল পাৰপজৰ কাৰণে দিছোঁ। মই আপোনালোকক ইয়াত কোনো বাই কৰিবলৈ ৰিকমেণ্ড কৰা নাই। আপোনালোকে যদি ষ্টকটোত পজিশ্যন ল'বলৈ মন কৰে দেন আপোনালোকে নিজৰ এনালাইচিছৰ বেচিছতে আপুনি ষ্টকটোত পজিশ্যন ল'ব। মই মোৰ ভিডিঅ'খিনি জাষ্ট মোৰ এক্সপিৰিয়েঞ্চখিনি বা মই যি ধৰণে এনালাইচিছ কৰোঁ সেইখিনি লাৰ্ণিং পাৰপজৰ কাৰণে বা এডুকেশ্যনেল পাৰপজৰ কাৰণেহে মই এই ভিডিঅ'টোত শ্বেয়াৰ কৰিছোঁ। চ' আপোনালোকে ইয়াত বাকী ফাইনেন্সিয়েলখিনি চাব। মই টেকনিকেলৰ পইণ্টকেইটা মই কৈ দিছোঁ। টেকনিকেলি উইকলি চাৰ্টত মই ট্ৰেণ্ড লাইনৰ বেচিছত আপোনাৰ এৰাউণ্ড 15 জুন তাৰিখে এটা মই ব্ৰেকআউট দেখিছিলোঁ আৰু কাৰেণ্টলি ই এটা ছেম লেভেলতে সেইকণতে বাইং পজিশ্যনতে ইয়াক দেখিবলৈ পোৱা গৈছে। চ' এটা শ্বৰ্ট টাৰ্ম ইমিডিয়েট টাৰ্গেট এটা আপুনি ধৰিব পাৰে এৰাউণ্ড আপোনাৰ এৰাউণ্ড আপোনাৰ ইমান প্ৰাইচত 885 মানত আপুনি ধৰিব পাৰে। আৰু ডেইলি বেচিছতো মই এটা টেকনিকেল বেচিছত মই এটা টাৰ্গেট এটা দেখিছোঁ। মই ইয়াত মাৰ্ক কৰি থোৱা আছে। ইয়াত মই এটা ধুনীয়া চাৰ্ট পেটাৰ্ণ মই দেখিব পাইছোঁ। আৰু সেই চাৰ্ট পেটাৰ্ণৰ বেচিছত মই এৰাউণ্ড আপোনালোকক নেক্সট টাৰ্গেটটো প্ৰথম টাৰ্গেটটো আপুনি ইয়াত 885 ৰাখিলে আৰু নেক্সট টাৰ্গেট এটা আপুনি ল'ব পাৰে এৰাউণ্ড এই লেভেলটোত আপোনাৰ 930 মানত আপুনি নেক্সট টাৰ্গেট এটা ৰাখিব পাৰে। আৰু কাৰেণ্ট পজিশ্যনৰ পৰাও যদি আপুনি চাই এৰাউণ্ড ইয়ালৈ আপোনাৰ 27% মান এই ষ্টকটোৰ পৰা আপছাইড পটেঞ্চিয়েল দেখা পোৱা গৈছে। বাকী আপোনালোকে নিজে এনালাইচিছ কৰি ল'ব আৰু তাৰপাছতহে আপোনালোকে ডিচিশ্যন ল'ব। আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে কাইণ্ডলি লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।